নমস্কাৰ মই ডক্টৰ সৌৰভ কুমাৰ শৰ্মা আজি এটা নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আজি ৰাতিপুৱাই ভিডিঅ' বনাইছোঁ ৰাতিপুৱা সোনকালে উঠি যেতিয়া আমি এক্সাৰসাইজ কৰোঁ আমাৰ হেলথত কি আমাৰ চেঞ্জেছ আহে আমাৰ হেলথ বেনিফিট কি থাকে সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ বহুত বেছি গুৰুত্বপূৰ্ণ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ So, আমি যেটা ৰাতিপুৱা সোনকালে উঠো এটো এটা গ্ৰেটেষ্ট মোটিভেশন আমি সোনকালে বহুতে আমি উঠিব নোৱাৰো যদি আমি সোনকালে উঠো তেতিয়া আমাৰ মাইন্ডটো এটা মোটিভেশন পায় আৰু যদি আমি এক্সাৰসাইজ কৰো আমি যদি অলপ মৰ্নিং ওয়াক কৰো ৰাতিপুৱা তেতিয়া আমাৰ ফিজিক্যাল বেনিফিট কিছুমান থাকে আমাৰ হাৰ্টৰ এক্টিভিটিটো ভাল হয় ফিজিক্যালি ফিট হৈ থাকিম আমাৰ মাসল বিল্ডিং ভালকে হ'ব আমাৰ ফেট লছ ভালকে কৰিব পাৰিম আৰু ফিজিক্যাল বেনিফিট আমাৰ মেন্টাল বেনিফিট কিছুমান থাকে আমাৰ মুডটো এনহান্স হয় আমাৰ স্ট্ৰেসটো কমি থাকে আমি আমাৰ কগনিটিভ ফাংশনটো ভাল হয় মানে আমাৰ মেন্টাল ক্লাৰিটি ভাল হয় আমি ডিস্ট্ৰেক্ট ইজিলি নহম আমাৰ কনসেন্ট্ৰেশন ভাল হয় আৰু এটো হল মেন্টাল বেনিফিট ফিজিক্যাল বেনিফিট থাকে মেন্টাল বেনিফিট থাকে আৰু যদি আমি এক্সারসাইজ কৰো আমাৰ ইবিলিটিটো ভাল হয় আমাৰ প্ৰতিৰোধ ক্ষমতাটো ভাল হয় বেমাৰ আজাৰ আমাক ইজিলি ধৰিব নোৱাৰে বা সোনকালে উঠি এক্সারসাইজ কৰাটো বহুত বেছি গুৰুত্বপূৰ্ণ লগতে আমি ৰাতিপুৱা সোনকালে উঠি এক্সারসাইজ কৰি আমাৰ ডেইলি ৰুটিন ডেইলি আমি কি কৰিব লাগে টু ডু লিষ্ট নবনোৱালৈকে আমি মোবাইল ইউজ কৰিব নালাগে এটো এটা ইম্পৰ্টেন্ট হেলথ সিক্ৰেট হয় যদি আমি ৰাতিপুৱা উঠিয়ে যদি ইমেইল হোৱাটসঅ্যাপ ফেসবুক এইবোৰ যদি চাই দিও আমি ইজিলি ডিস্ট্ৰেক্ট হৈ যাম আৰু আমাৰ তেনেকে মোবাইলটো আমাক ইউজ কৰিব আমি মোবাইলটো ইউজ নকৰিম ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ